ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিসেম্বৰ মাহৰ 21 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজিৰ তিথি হ'ব কৃষ্ণ ষষ্ঠী তিথি আজি নক্ষত্ৰ হ'ব পূব ফাল্গুনী নক্ষত্ৰ আজি যোগ হ'ব প্ৰীতি যোগ তাৰ পিছতে আয়ুষ্মান যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি সূৰ্যোদয় হ'ব 6:10 সূৰ্যাস্ত সময় হ'ব 4:32 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছো আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ জীৱনত মংগল আৰু সৌভাগ্য উপস্থিত হ'ব বুলি কৈছে এই সময়খিনিত আপুনি আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ চুক্তি পাব পাৰে বিশেষকৈ এই সময়খিনিত আপুনি চৰকাৰ বা যিকোনো প্ৰতিষ্ঠানৰ সৈতে জড়িত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰে যাৰ সহায়ত আপুনি আপোনালোকৰ কিছুমান ডাঙৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে আজি যেহেতু এই সময়ত আপোনালোকৰ ভাগ্য শক্তিশালী গতিকে যি দিশত আগবাঢ়ি যাওক বা নেযায় কিয় সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰিব বুলি কৈছে এই সময়খিনিত নিয়োজিত লোকসকলৰ বাবে সম্পূৰ্ণ অনুকূল বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠসকলে বিশেষকৈ আপোনালোকৰ পৰা সম্পূৰ্ণ আশীৰ্বাদৰ বৰষুণ দিয়া দেখা পোৱা যাব পথ আৰু প্ৰতিপত্তিৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰিব যদি আপুনি ব্যৱসায়ৰ লগত জড়িত তেন্তে এই সময়খিনিত আপুনি আপোনালোকৰ বিশেষকৈ কামৰ সম্প্ৰসাৰণৰ চেষ্টা কৰিব বুলি কৈছে এই সময়ছোৱাত নতুন কাম আৰম্ভ কৰাটো সম্ভৱ বিশেষকৈ হঠাৎ কোনো তীৰ্থযাত্ৰা বা আপোনালোকৰ পৰ্যটনস্থলীলৈ আপোনালোকৰ যোৱাৰ পৰিকল্পনা হ'ব পাৰে বুলি কৈছে এই সময়ছোৱাত বা আজিৰ দিনটোত আপোনালোকৰ মনটো ধৰ্মীয় আধ্যাত্মিক আৰু সামাজিক কামত নিমগ্ন হৈ থাকিব বুলি কৈছে সম্পৰ্ক দৃষ্টিকোণৰ পৰা এই সময়খিনি আপোনালোকৰ সম্পূৰ্ণ অনুকূল প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক আগৰ তুলনাত অধিক মজবুত হ'ব পৰিয়ালৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সাপোৰ্ট পাই থাকিব বুলি কৈছে বৈবাহিক জীৱনটো আপোনালোকৰ সুখী হৈ থাকিব আজিৰ দিনটোত প্ৰতিকাৰ স্বৰূপে বিশেষকৈ আপোনালোকে হনুমান চালিচা আপোনালোকে শনি পূজা কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শনি পূজা কৰিলেও আপোনালোকে ভাল প্ৰতিফলন দেখিব বা আপোনালোকে হনুমান চালিচা আপোনালোকে 7 বাৰ পাঠ কৰক বুলি কৈছে বজৰংবলী কৃপাত শনিদেৱৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় জয় হনুমান জয় শনিদেৱ শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 আহকচোন ৰাশিফল কিতানৰ দ্বিতীয়টো ৰাশি লগ বাঢ়িছো সেই ৰাশিটো হৈছে বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে সকলোৰে বাবে কিছু সকাহেৰে ভৰি পৰিব এই সময়খিনি আপুনি দীৰ্ঘদিন ধৰি চলি থকা এটা ডাঙৰ সমস্যাৰ সমাধান পাব পাৰে অৱশ্যে আগলৈ কোনো পদক্ষেপ লোৱাৰ আগতে আপুনি বিশেষকৈ আজিৰ দিনটোত ভালদৰে চিন্তা কৰিব লাগিব আপুনি বিশেষকৈ উত্তেজনাৰ বাবে চেতনা হেৰুৱাৰ পৰা বিৰত থাকিব লাগে ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই সময়খিনি নিজৰ পৰিকল্পনাৰ আগুৱাই নিবলৈ চেষ্টা কৰিব কেৱল নতুন মানুহে এই কামত যোগদান কৰাটোৱে নহয় বিশেষকৈ প্ৰমাণিত হ'ব কিছু আপুনি বিপদজনক আঁচনিত বিনিয়োগ কৰাৰ ফলত বা আপোনালোকে ইনভেষ্ট কৰাৰ ফলত আপোনালোকে সমস্যা হ'ব পাৰে গতিকে আঁতৰি থাকিব লাগিব এই সময়খিনি কিছুমান নতুন প্ৰজেক্টৰ বাবে অতি আগ্ৰহী হ'ব বুলি কৈছে বিশেষকৈ আজিৰ দিনটোৰ মধ্যভাগত হঠাতে আপোনালোকৰ মূৰত ডাঙৰ ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ আৰামৰ সৈতে জড়িত কামত অধিক ধন ব্যয় কৰিব পাৰে খৰচ কৰিব পাৰে কিন্তু এই কামটো কৰি থাকোঁতে কিন্তু নিজৰ পকেটৰ কথা নিজৰ বাজেটৰ কথা যত্ন ল'ব লাগে নহ'লে বাজেটত অলপ অসুবিধা হ'ব পাৰে আপুনি পৰিয়ালৰ কোনো সদস্য বা আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব পাৰে আজিৰ দিনটোত এই সময়খিনিত বিশেষকৈ লোকসকলে উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ নিজৰ বাক্য আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক মজবুত আৰু মধুৰ কৰি ৰাখিবলৈ আপোনালোকৰ প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰক বুলি কৈছে আজি শিৱলিংগত পূজা কৰি প্ৰতিদিনে শিৱ চালিচা পাঠ কৰক পাৰিলে বা আজিৰ দিনটোত আপোনালোকে শিৱ চালিচা পাঠ কৰক শনিদেৱক পূজা কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আজি নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে মিথুন ৰাশিৰ লোকসকলে এই সময়খিনি এটা ভাল প্ৰতিফলন দেখিব বিশেষকৈ এই সময়খিনি এটা কথা মনত ৰাখিব খং নিয়ন্ত্ৰণ কৰক নিশ্চিতভাৱে এই সময়ত আপোনালোকৰ ভাগ্য আপোনালোকক অনুকূল কৰি তুলিছে আপুনি আপোনালোকৰ কামত আকাংক্ষিত সফলতা লাভ কৰিব বুলি কৈছে কিন্তু আপোনালোকৰ কামৰ ব্যস্ততাৰ বাবে এই সময়খিনি আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে বিশেষকৈ আজিৰ দিনটো আৰম্ভণিৰ সময়ছোৱাত কিন্তু আপোনালোকৰ ঋতুভিত্তিক ৰোগ বা কোনো পুৰণি ৰোগৰ পুনৰুত্থানৰ বাবে মানসিক বা শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰিব পাৰে কোনো শাৰীৰিক সমস্যাক আওকাণ নকৰিব নহ'লে ৰোগ বেছি বেয়া হ'ব পাৰে চিকিৎসালয় আপোনালোকে যাওক বুলি কৈছে কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনি শুভ বুলি কৈছে যদি আপুনি বিশেষকৈ কিবা এটা কামলৈ আপোনালোকে যাবলৈ সুযোগ পায় বা কোনো ঠাইলৈ বদলি হ'বলৈ চেষ্টা কৰিছিল ইত্যাদি তেন্তে এই সপ্তাহৰ আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে
আজিৰ দিনটো শেষৰ ফাললৈ মাটি অট্টালিকা যান বাহন আদিৰ পৰা কিছু লোকে আনন্দ পোৱাৰ সম্ভাৱনা আছে শ্ৰমিক মহিলাসকলে সময় অতি বিশেষকৈ সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব আজি ঘৰ আৰু বাহিৰৰ উভয় বিশেষকৈ আপোনালোকৰ সন্মান বাঢ়িব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি কিছু উত্থান পতন হ'ব পাৰে আজি ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো সমস্যা আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে কোনো এটা বিষয়ৰ সন্দৰ্ভত আপোনালোকৰ জীৱন সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ প্ৰেমৰ সংগীৰ পৰা অত্যধিক আশা আপোনালোকৰ থাকিব পাৰে যদি পূৰণ নহয় তেন্তে আপুনি হতাশ অনুভৱ কৰিব পাৰে আজিৰ দিনটোত গণপতিক দুৰ্ব অৰ্পণ কৰি গণপতি অৰ্থবিষয় আপোনালোকৰ পাঠ কৰক বা শনি চালিচা আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ওম নমঃ শিৱায় আপোনালোকৰ দিনটো শুভ হওক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 কৰ্কট ৰাশি আজি কৰ্কট ৰাশিৰ লোকসকলে নিজৰ কামবোৰ বুদ্ধিমান আৰু পৰিকল্পিতভাৱে কৰিলে ভাল হ'ব বিশেষকৈ তেওঁলোকে আশা কৰাতকৈ অধিক সফলতা লাভ কৰিব পাৰে এই সময়খিনিত আপুনি হয়তো কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত ডাঙৰ সুযোগ পাব পাৰে নিয়োজিত লোকসকলে হয়তো তেওঁলোকৰ জ্যেষ্ঠসকলে সদয়ভাৱে এটা ডাঙৰ দায়িত্ব অৰ্পণ কৰিব পাৰে কিন্তু সেইটো পূৰণ কৰিবলৈ আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব কষ্ট কৰিব লাগিব আপুনি নিজৰ কামবোৰ ভালকৈ কৰিবলৈ চেষ্টা কৰা উচিত নহলে আপুনি আনৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰিলে আশা কৰা ধৰণে সফলতা লাভ কৰিব নোৱাৰিব পাৰে আজি মাজভাগত আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হোৱা দেখিব কাৰণ এই সময়ছোৱাত আপুনি আপোনালোকৰ ব্যৱসায়ত আকাংক্ষিত লাভ পাব আৰু কৰ্মৰত যিসকল লোক আছে লোকসকলে অতিৰিক্ত উপাৰ্জনৰ উৎস থাকিব যদি কিছুদিন ধৰি আৰ্থিক চাপৰ বাবে টকা পইচাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ল'ব পৰা নাছিল তেন্তে এই সময়খিনিত সেই সমস্যাখিনি সমাধান কৰিব পাৰিব বিশেষকৈ এই ৰাশি লোকসকলে আপুচৰ জৰিয়তে সম্পত্তিৰ সম্পৰ্কৰ বিবাদ নিষ্পত্তি কৰাৰ সুযোগ পাব বিশেষকৈ হেৰুৱাব নালাগে যদি এখোজ পিছুৱাই যোৱাৰ ফলত দুখোজ আগুৱাই যোৱাৰ সুযোগ পোৱা যায় তেন্তে বিশেষকৈ তেনে কৰিবলৈ কুণ্ঠাবোধ নকৰিব উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ আত্মীয় অনুভৱক সন্মান কৰক আৰু ভুলতে কাকো উপহাস বা অপমান নকৰিব প্ৰেমৰ সম্পৰ্কত খৰখেদা পৰিহাৰ কৰক আজি আপোনালোকৰ ব্যস্ত জীৱনৰ পৰা কিছু সময় উলিয়াই আপোনালোকৰ জীৱন সংগীৰ বাবে আপোনালোকৰ ঘৰখনৰ বাবে নিশ্চিতভাৱে আপোনালোকে উলিয়াবৰ বাবে চেষ্টা কৰক শিৱলিংগত পূজা কৰি নিতৌ আপোনালোকৰ পাৰিলে আপোনালোকে এইকেইদিন আপোনালোকে শিৱ চালিচা পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব সিংহ ৰাশি লোকসকলৰ বাবে এই সময়খিনিত মধ্যমীয়া দেখা পোৱা গৈছে কোনো পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব সিংহ ৰাশি লোকসকলে এই সময়খিনিত বিশেষকৈ উত্তেজনাৰ বাবে জ্ঞান হেৰুৱাৰ পৰা আঁতৰি থাকিব লাগিব যদি আপুনি এজন ব্যৱসায়ী বিশেষকৈ আপুনি ৰিস্কত বিনিয়োগ কৰাৰ ভুল কৰাৰ উচিত নহয় আৰু লেনদেনত অতি সাৱধান হোৱা উচিত বুলি কৈছে আপুনি সময়মতে কাগজ পত্ৰ সম্পূৰ্ণ কৰিব লাগে নহলে অপ্ৰয়োজনীয়ভাৱে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়খিনিৰ বিশেষকৈ মাজভাগত হয়তো নিয়োজিত লোকসকলৰ বাবে অলপ প্ৰতিকূল হ'ব পাৰে আজিৰ দিনটোত এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত প্ৰতিপক্ষৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰা আশা কৰা ধৰণৰ সহায় নাপালে আপুনি অলপ দুখী অনুভৱ কৰিব পাৰে এই সময়খিনিত কিন্তু সিংহ ৰাশি লোকসকলে খং বা আবেগৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত ল'ব নালাগে নহলে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে যদি আপুনি আপোনালোকৰ প্ৰেমৰ সংগী বা জীৱন সংগীৰ সৈতে কোনো বিষয়ত মতানৈক্যৰ যদি হৈছিল বা সেইখিনি বিবাদ হৈছিল তেন্তে আপুনি সংলাপৰ জৰিয়তে আলোচনাৰ জৰিয়তে সমাধানৰ বাবে চেষ্টা কৰাটো উপযুক্ত হ'ব আজি আপোনালোকৰ প্ৰেম বা জীৱন সংগীৰ পৰা বহুতো আশা থাকিব পাৰে যদি পূৰণ নহয় তেন্তে অলপ দুখ অনুভৱ কৰিব পাৰে এই সময়খিনি আপোনালোকৰ পিতৃ-মাতৃৰ পৰা আশা কৰা ধৰণে সহযোগিতা আৰু সমৰ্থন লাভ কৰিব নোৱাৰিব পাৰে কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব প্ৰতিকাৰ স্বৰূপে সূৰ্য দেৱতাক পানী দি আপোনালোকে 3বাৰকৈ আদিত্য স্তব পাঠ কৰক বুলি কৈছে আজিৰ দিনটোত ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় কন্যা ৰাশি লোকসকলে সুখ আৰু সৌভাগ্যৰ কিছু হ্ৰাস পাব পাৰে আজিৰ দিনটোত নিয়োজিত লোকসকলে এই সময়খিনি নিজৰ কামত অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় বুলি কৈছে আনৰ হাতত আপোনালোকে এৰি দিয়া ভুল নকৰিব নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ আজিৰ দিনটো আৰম্ভণিতে হঠাতে আপুনি কিছুমান ডাঙৰ খবৰ আপোনালোকৰ পাব পাৰে বুলি কৈছে কিছু লোকৰ খৰচৰ বাঢ়িব পাৰে বুলি কৈছে দিনটো আৰম্ভণি সময়ছোৱাত এই সময়ছোৱাত অনুপযুক্ত আপোনালোকৰ বৃদ্ধি পাব পাৰে বুলি কৈছে বা খৰচৰ বাবে আপোনালোকে বহুত আক্ষেপ হ'ব ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো ডাঙৰ সমস্যা আপোনালোকৰ বাবে চিন্তা কাৰণ হৈ পৰিব পাৰে বিশেষ কথাটো হ'ল যে আপুনি ইচ্ছা কৰিলেও তেওঁলোকক সহায় কৰিব নোৱাৰিব পাৰে কন্যা ৰাশি লোকসকলে এই সময়খিনি কোনো বিবাদ আদালতলৈ নিয়াৰ পৰা বিৰত থাকিব লাগে বিশেষকৈ আপুচ চুক্তিৰ জৰিয়তে যিকোনো সমস্যা সমাধান বিচাৰি উলিয়াটো উপযুক্ত হ'ব যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেন্তে অত্যন্ত
সাৱধানে আগবাঢ়িব লাগে ধনৰ বিষয়ত অতি সাৱধান হওক বুলি কৈছে কেৰিয়াৰ ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনিত আপোনালোক অলপ অশান্ত হ'ব পাৰে এই সময়ছোৱাত নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ বোজা বিশেষকৈ পাব পাৰে বা পৰিব পাৰে হঠাতে ঘৰৰ কিছুমান প্ৰয়োজন পূৰণৰ বাবে ঋণ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই সময়খিনিত হয়তো আপোনালোকৰ প্ৰেম জীৱনত পাৰস্পৰিক আপোনালোকৰ বিশ্বাসৰ অভাৱ লক্ষ্য কৰিব বুলি কৈছে যিকোনো বিষয়ক লৈ মতানৈক্য বা সন্দেহৰ সৃষ্টি হ'লে সম্পৰ্কত কিন্তু বিভাজনৰ সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱনটো আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্য আৰু আপোনালোকৰ বাবে চিন্তা কৰা হৈ পৰিব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি ধ্যান দিব প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত গণেশক বিশেষকৈ দুৰ্ব অৰ্পণ কৰি শ্ৰী গণেশ চালিচা আপোনালোকে আবৃত্তি কৰক বা আপোনালোকে শনি চালিচা পাঠ কৰক শনিদেৱক পূজা কৰক ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ওম নমঃ শিৱায় তুলা ৰাশি লোকসকলৰ বাবে এই সময়খিনি শুভ কামনাৰে ভৰি আছে আৰম্ভণিতে আপোনালোকে লাভ কৰিব পাৰে কিছু ভাল খবৰ যাৰ বাবে আপোনালোকৰ ঘৰ আৰু পৰিয়ালৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি ঘৰ বাহিৰৰ বিশেষকৈ আত্মীয় বা আপোনালোকৰ পৰিয়ালৰ সহযোগিতা বা সমৰ্থন পোৱা দেখা পোৱা যাব আপোনাৰ প্ৰতি সকলো মানুহৰ বা সকলো ঠাই মানুহৰ সদস্যই নিশ্চিতভাৱে ইতিবাচকতাৰ বৃদ্ধি কাম কৰিব বুলি কৈছে এই সময়খিনি সমাজ সেৱা আৰু ৰাজনীতিৰ লগত জড়িত লোকসকলে স্থিতি প্ৰতিপত্তি বৃদ্ধি কৰাৰ বুলি প্ৰমাণিত হ'ব এই সময়খিনিত তেওঁলোকে হয়তো কিবা এটা ডাঙৰ পদবী বা সন্মান পাব পাৰে যদি আপুনি দীৰ্ঘদিন ধৰি নিবনুৱা হৈছিল তেন্তে এই সময়খিনিত আপোনালোকে আকাংক্ষিত কৰ্মসংস্থাপন লাভ কৰিব পাৰে ইতিমধ্যে নিয়োজিত লোকসকলে পদ আৰু প্ৰতিপত্তি বৃদ্ধি পাব পাৰে বুলি কৈছে অতিৰিক্ত আয়ৰ উৎস সৃষ্টি হ'ব সঞ্চিত সম্পদ বৃদ্ধি পাব সম্পদৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি আপোনালোকৰ বাবে অনুকূল হ'ব আপোনালোকৰ আত্মীয়ৰ সৈতে আপোনালোকৰ বিকৃত সম্পৰ্ক উন্নত হ'ব বেয়া হোৱা সম্পৰ্কবোৰ ভাল হ'ব এজন বিশেষকৈ বৃদ্ধ ব্যক্তিৰ সহায়ত জনাশুনা মানুহৰ সহায়ত ভুল বুজাবুজি সমাধান হ'ব পাৰে আৰু পৰিয়ালৰ সদস্যৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব শত্ৰুৰ পক্ষই কিন্তু আপোনালোকৰ সৈতে মিলন চুক্তিৰ বাবে আগ্ৰহী যেন লাগিব পূৰ্বপুৰুষৰ সৈতে জড়িত বিবাদৰ সমাধান হ'ব ভাই ভনীৰ পৰা আপোনালোকে সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব প্ৰেম জীৱনত অভূতপূৰ্ব বিশেষকৈ হৈ থাকিব আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখৰ সময় কটাবলৈ সুযোগ পাব বৈবাহিক জীৱনটো মধুময় হৈ থাকিব বুলি কৈছে আজি দিনটো পাৰিলে শনি চালিচা পাঠ কৰক বা দেৱী দুৰ্গাক আপোনালোকে পূজা কৰি থাকোঁতে চালিচা পাঠ কৰক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ ঘৰ বাহিৰ আত্মীয় বা শুভাকাংক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব তেওঁলোকৰ সহায়ত আপুনি আপোনালোকৰ পৰিকল্পিত কাম ভালদৰে আৰু সময়মতে সম্পূৰ্ণ কৰিব পাৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনি আৰম্ভণি অতি শুভ হ'বলৈ গৈছে এই সময়ছোৱাত বজাৰৰ উৎখান পতনৰ সুবিধা ল'ব পাৰিব ব্যৱসায়িক দক্ষতাৰে আপোনালোকৰ ব্যৱসায় বিশেষকৈ সম্প্ৰসাৰণত সফল হ'ব এই সময়খিনি শেষলৈকে আপুনি এটা ডাঙৰ ব্যৱসায়িক চুক্তি পাব পাৰে নিয়োজিত লোকৰ বাবে গহন অৱস্থান অনুকূল যেন দেখা পোৱা গৈছে আপুনি আপোনালোকৰ দক্ষতাৰে আপোনালোকৰ চিনিয়ৰসকলৰ মন বা হৃদয় জয় কৰাৰ ক্ষেত্ৰত সফল হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ পদক্ষেপ বিফল হ'ব পাৰে এই সময়খিনিত সম্পত্তিৰ সম্পৰ্কীয় বিষয়ত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ বা বিশেষ সহযোগিতা বা সমৰ্থন নাপাব পাৰে কিন্তু জীৱনৰ সৈতে জড়িত যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'লে আপোনালোকৰ জীৱনসংগী আপোনালোকৰ আত্মীয়ৰ লগত বিশেষকৈ আত্মীয়সকল আপোনালোকৰ ছাঁৰ দৰে থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব বৃশ্চিক ৰাশিৰ লোকসকলে এই সপ্তাহত বিশেষকৈ এই দিনটোৰ পৰা অৰ্থাৎ আজিৰ দিনটোৰ পৰা আপোনালোকৰ খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব বুলি কৈছে পাৰিলে আপোনালোকে হনুমানজীক পূজা কৰি শ্ৰী সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ওম নমঃ শিৱায় ধনুৰাশি লোকসকলৰ বাবে আপোনালোকৰ জীৱনৰ লগত জড়িত সকলো সমস্যা সমাধান নিশ্চয়কৈ লাভ কৰিব এই সময়খিনিত যদি আপুনি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ নিষ্ঠাৰে কৰে তেন্তে নিশ্চিতভাৱে ইয়াত সফলতা লাভ কৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সপ্তাহটোৰ প্ৰথম ভাগত আপোনালোকৰ পক্ষত হ'ব এই সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ত দ্ৰুতগতি আগবাঢ়ি যোৱাৰ যেন দেখা পোৱা যাব সপ্তাহৰ এই দিনটোৰ পৰা ব্যৱসায়ত কিছু বাধাও আহিব পাৰে কিন্তু আপোনালোকৰ জ্ঞানেৰে সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ দিনটো মধ্যমীয়া এই সময়ছোৱাত আপোনালোকৰ বাবে ডাঙৰ লাভৰ সম্ভাৱনা আছে সিনিয়ৰ বা জুনিয়ৰ পৰা আশা কৰা ধৰণে কৰ্মৰ ক্ষেত্ৰত সহযোগিতা বা সহায় লাভ কৰিব
ব্যক্তিগত জীৱনত খৰচ একেবাৰে থাকিব কিন্তু অতিৰিক্ত আয়ৰ জৰিয়তে আৰ্থিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে বুলি কৈছে ধনুৰাশিৰ লোকসকলে বিশেষকৈ এই সময়খিনিত ভূমি বা অট্টালিকা বা মাটিবাৰী সম্পৰ্কীয় বিষয়ত অতি সাৱধান হ'ব লাগে বা সাৱধানে সিদ্ধান্ত ল'ব লাগিব বিভ্ৰান্তিৰ ক্ষেত্ৰত ভুল সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে এনেবোৰ বিষয় বিশেষকৈ কিছু সময়ৰ বাবে পিছুৱাই দিয়াটোৱে ভাল হ'ব প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ি যাওক আৰু আপোনালোকৰ প্ৰেম আৰু জীৱন সংগীৰ সৈতে সৎ হওক বুলি কৈছে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে কেশৰ তিলক প্ৰয়োগ কৰি দৈনিক পূজাত নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰক আজিৰ দিনটোৰ পৰা ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি বিশেষকৈ এই সময়খিনি আপোনালোকৰ কামবোৰ সুন্দৰভাৱে চলি থাকিব আপোনালোকে সকলো সময়তে মনত ৰাখিব যে বিশেষকৈ সাৱধান হ'ব লাগিব গাড়ী মটৰ চলাওঁতে এই সময়খিনি খৰখেদা বা বিভ্ৰান্তিৰ অৱস্থাত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব এই সপ্তাহত নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ দায়িত্ব বিশেষকৈ ডাঙৰ পৰিৱৰ্তন হ'ব দায়িত্বত স্থান সলনি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ বিশেষকৈ ইমান কাম বাঢ়িব যে আপোনালোকে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ বহুত বেছি সময় লাগিব সময় শেষ হৈ যাব এই ৰাশিৰ লোকসকলে কোনো কাম আধৰুৱা কৰি এৰি আন কামত জড়িত হোৱাৰ পৰা বিৰত থাকিব গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বিশেষকৈ দিনটো শেষৰ ফালে আপুনি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ হেতালি খেলাৰ কৌশলৰ আশ্ৰয় কৰিবলগীয়া ল'বলৈ বিশেষকৈ কুণ্ঠাবোধ নকৰিব কিন্তু সাৱধান হওক ইয়াত আপোনালোকৰ ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ ভাল হ'ব আজি আপোনালোকৰ ব্যক্তিগত জীৱনৰ লগতে কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত সমস্যা আপোনালোকৰ চিন্তাৰ হ'ব পাৰে বুলি কৈছে এই সমস্যাত পৰিয়ালটোৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ মনত চিন্তিত হৈ আছিল অৱশ্যে তথাপি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব প্ৰেমৰ সম্পৰ্কত সাৱধানতাৰ প্ৰয়োগ কৰিব বুলি কৈছে তৃতীয় ব্যক্তিৰ অত্যধিক হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে আনহাতে অবিবাহিত লোকসকলে নিসংগতাৰ বাবে জীৱনটোক বিৰক্তিকৰ বুলি বিবেচনা কৰিব পাৰে কোনো এটা সমস্যাৰ বাবে আপোনালোকৰ ল'ৰা ছোৱালীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে এইখিনি কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে ৰীতি নীতি অনুসৰি আপোনালোকৰ ভগৱান শিৱক পূজা কৰি থাকোঁতে বিশেষকৈ আজিৰ দিনটোত ৰুদ্ৰাক্ষ ৰোজাৰ সৈতে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় কুম্ভ ৰাশি লোকসকলৰ বাবে মংগল আৰু সৌভাগ্যৰে ভৰা হ'ব আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব কেৰিয়াৰ বা ব্যৱসায়ত সামঞ্জস্যতা থাকিব ব্যৱসায় আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ সময় ভাল এই সপ্তাহৰ এই সময়খিনিৰ পৰা আপোনালোকৰ ব্যৱসায়ত আশা কৰা ধৰণৰ লাভ হ'ব ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সঁচা হোৱা দেখা যাব মাটি বা সম্পত্তি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে এই সময়খিনিত বিলাসিকতাৰ সম্পৰ্কীয় সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ মুঠতে এই সময়খিনিত আনন্দ আৰু বিলাসিকতাৰ সৈতে বিশেষকৈ জড়িত কথাবোৰৰ প্ৰতি অধিক আগ্ৰহী হ'ব লাগে বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে অভাৱনীয় ধন পোৱাৰ সম্ভাৱনা আছে কোনো আঁচনি বা বজাৰত আবদ্ধ হৈ থকা টকা ওলাব পাৰে কিন্তু অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায় কৰাসকলে এই সময়ছোৱাত নিজৰ ধন অতি চিন্তাশীলভাৱে বিনিয়োগ কৰিব লাগিব কৰ্মৰত লোকসকলে কৰ্মৰ ক্ষেত্ৰত অনুকূল হৈ থাকিব আপুনি দেখিব যে বহুত সম্পন্ন থকাৰ স্বত্তেও আপুনি জীৱিকাৰ ক্ষেত্ৰত যিমান পাৰে আপোনালোকে যথাযথ আপোনালোকে কষ্ট কৰিব যিমান পাৰে হাৰ্ড ৱৰ্কিং কৰিব মুঠতে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি শক্তিশালী হ'ব বুলি কৈছে আৰু আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব লক্ষ্যমুখী কাম কৰা সকলৰ বাবে এই সময়টো শুভ বুলি কৈছে এই দিনটোত বিশেষকৈ পৰিকল্পিত কামবোৰ সময়মতে উন্নত ধৰণে সম্পূৰ্ণ হোৱা দেখা পোৱা যাব এই সময়খিনিত আৰ্থিক লাভৰ সম্ভাৱনা আছে মাটি বা নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত জড়িত ব্যক্তিখিনি বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে বিশেষকৈ সময়মতে উন্নত ধৰণে সম্পূৰ্ণ হোৱা দেখা পোৱা যায় এই সময়খিনি আৰ্থিক লাভৰ সম্ভাৱনা থাকিব মাটি বা নিৰ্মাণৰ সুখ পাব বুলি কৈছে আৰাম আৰু সুবিধাৰ বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব পৰিয়ালৰ সদস্যৰ সৈতে সুখদায়ক সময় কটাবলৈ বহুত বেছি টাইম পাব বিশেষকৈ আজিৰ দিনটোত শিৱলিংগক পূজা কৰক শিৱ চালিচা পাঠ কৰক হনুমান চালিচা পাঠ কৰক আৰু ভগৱান বিশেষকৈ আপোনালোকে শনিদেৱক পূজা কৰিবলৈ একেবাৰে নাপাহৰিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়
মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কেৰিয়াৰ আৰু বিশেষকৈ ব্যৱসায় বা ঘৰৰ পৰিয়ালৰ দৃষ্টিকোণৰ পৰা মীন ৰাশিৰ লোকসকলে এই সময়খিনি এটা ভাল প্ৰতিফলন দেখিব এই সময়খিনি আপুনি এটা নতুন প্ৰজেক্টৰ সৈতে জড়িত হ'বলৈ এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে আপোনালোকৰ কঠোৰ পৰিশ্ৰমে এই সপ্তাহটোত ফল দিব আপোনালোকৰ কৰ্মৰ ক্ষমতা উন্নত হ'ব বুলি কৈছে সিনিয়ৰসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব আপোনালোকৰ পদ আৰু প্ৰতিপত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কেৰিয়াৰ ব্যৱসায় সম্পৰ্কীয় যাত্ৰা বিশেষকৈ এই সপ্তাহৰ মাজভাগত বিশেষকৈ অৰ্থাৎ আজি এই সময়খিনিত আপোনালোকৰ পূৰণ হ'ব পাৰে এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ ব্যৱসায়িক যি লাভ আপোনালোকৰ বৃদ্ধি পোৱা দেখিবলৈ পাব দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্দৰ্ভত বিচৰণ কৰি থকা সকলে এই সময়খিনিত সফলতা লাভ কৰিব বুলি কৈছে আপুনি কেৱল ব্যৱসায়িক সম্পৰ্কই নহয় ব্যক্তিগত সম্পৰ্কতো মৰম আৰু সমৰ্থন দেখিব আপোনালোকৰ পৰিয়ালৰ সহযোগিতা আপুনি যিকোনো ডাঙৰ দায়িত্ব পালনত সফল হ'ব আপোনালোকৰ সন্তানৰ যিকোনো ডাঙৰ কৃতিত্ব বা সাফল্যই আপোনালোকৰ সন্মান বৃদ্ধি কৰিব এই সময়খিনি আপুনি হয়তো আপোনালোকৰ জীৱনৰ সৈতে জড়িত কিছুমান জটিল সমস্যা সমাধান উলিয়াৰ ক্ষেত্ৰত সফল হ'ব পাৰে এজন শুভাকাংক্ষীৰ বাবে আজিৰ দিনটো আপোনালোকৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰত অধিক সহায়ক বুলি প্ৰমাণিত হ'ব এই সময়খিনিত কিন্তু আপোনালোকৰ আজিৰ দিনটোত আপোনালোকৰ আপোনজনৰ আগমনৰ বাবে পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ভাল আপোনালোকে টিউনিং দেখা যাব কৰবাত আপোনালোকে ওলাই যাব পাৰে ভাল এটা প্ৰতিফলন দেখিব বৈবাহিক জীৱন সুখী হৈ থাকিব আজিৰ দিনটোত হালধীয়া ফুল আগবঢ়াই ভগৱান শ্ৰী বিষ্ণুক পূজা কৰি শ্ৰী বিষ্ণুৰ আপোনালোকৰ সহস্ৰনাম আপোনালোকে পাঠ কৰক বা আপোনালোকে শনি চালিচা আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব